হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ সকলোৱে ভালে চাগে? মোৰো ভালেই। আপোনালোকে যদি ইউটিউবত চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি সোণগুটি ঘৰলৈ আনিম, মানে আজি প্ৰথম ধান আনিবলৈ বুলি মানুহজন পথাৰলৈ গৈছে। আজি প্ৰথম ধান আনিম। এতিয়া আপোনালোকক দেখাই আছোঁ। তেওঁ গৈ আছে আগে আগে। এইডোখৰ আমাৰ ঘৰৰ মাটি নহয়, বেলেগৰ মাটি। আমাৰ মাটি অকণমান সিফালে আছে আৰু আপোনালোকক দেখাই আছোঁ। কান্ধত বিৰিয়া ৰছী ডাঙৰি বান্ধি আনিব। তেওঁ গৈ আছে ধান আনিবৰ বাবে। এইয়া আপোনালোকৰ ফালে বিৰিয়াত আনে নে ভাৰত আনে ক'বচোন আপোনালোকে। আৰু ভিডিঅ'টো ক'ৰ পৰা চাইছে জনাব, কমেণ্ট কৰিব। সেয়া আমাৰ এতিয়া পথাৰ পাইছোঁহি আৰু ইয়াত এতিয়া মানুহজনে বান্ধিব। এইয়া বান্ধিবলৈ লাহেকৈ আৰম্ভ কৰিছে আৰু তেওঁ। এইডোখৰ বৰা ধানডোখৰ নাই হোৱা। বাওঁ চাইডৰখিনি আমাৰ নহয়, এই সোঁ চাইডে যিডোখৰ এইডোখৰ আমাৰ বৰা ধান আছে। আৰু লাগিব দেওবাৰ মানে দাব পৰা হ'ব আৰু। সেইদিনা আপোনালোকক দেখাইছিলোঁ যে আমি ঘৰৰ মাটি ধান দাইছোঁ বুলি। এইডোখৰ এতিয়া সাজি নিবলৈ আহিছে। ইয়াৰ পৰা নেবান্ধে, একদম মূৰৰ পৰা বান্ধি আহিব তাৰমানে তেওঁ। মূৰৰ পৰা বান্ধি আনিলে এইডাল বিৰিয়া, তেতিয়া এটা মূৰৰ পৰা আহিব আৰু। এতিয়া বান্ধিবলৈ গৈ আছে, টঙাল লৈ গৈছে ধান বান্ধিবৰ কাৰণে। ডাঙৰি বান্ধিব। এইয়া এতিয়া ধান বান্ধিবলৈ আৰম্ভ কৰিছে আৰু। ধান গোটাই লৈছে, গোটাই পিনি ডাঙৰি বান্ধিব। ডাঙৰি বান্ধি ভাৰ কৰি তাৰপৰা আনিব। বিৰিয়া লৈ আহিছে, এডাল বিৰিয়া। এতিয়া মুঠি গোটাই গোটাই ডাঙৰি বান্ধিব। এইখিনি ৰছী এইফালে বিৰিয়া থৈ দিছে, এইফালে এতিয়া ডাঙৰি বান্ধিব মুঠি গোটাই গোটাই। এইয়া লাহেকৈ আৰম্ভ কৰিছে আৰু ডাঙৰি বান্ধিবলৈ বুলি। ডাঙৰি বান্ধি আছে। এতিয়া ডাঙৰি বান্ধি শেষ হোৱাৰ পিছত ধান নিব আৰু। ঠেলা আনিছে, অকণমান দূৰত থৈছে ঠেলাখন। এইডোখৰ এতিয়া বিয়াত নিব আৰু। বিয়াত নি মেলি সেই ঠেলাত গোটাব, গোটাই মেলি তাৰপিছত ঘৰলৈ ঠেলাত ইডোখৰ নিব। ধান বিচাৰি আছে, গছকি গছকি বান্ধিছে আৰু, নহ'লে আকৌ খুলি যাবও পাৰে নাই। খুলি যাবলৈ হ'লে মানে অকণমান মানে য'ত ঠেলা থৈছে সেইডোখৰ অকণমান দূৰ হয়, সেইকাৰণে পূৰা গছকি গছকি বান্ধি লৈছে আৰু। বিয়াত নিলে হলকি পৰিবলৈ হ'লে আকৌ মুঠি থাকি যাব নাই, সেইকাৰণে পূৰা বান্ধি লৈছে আৰু। এতিয়া বান্ধি আছে, তাৰপিছত নিব। প্ৰথম বান্ধি লৈছে আৰু, বান্ধি লোৱাৰ পিছত তাৰপিছত নিব আৰু। এতিয়া বান্ধি হৈ গ'ল, এটা বান্ধি শেষ কৰিছে আৰু। কিমান হয় আৰু, এইবোৰ মুঠি আছেইচোন বান্ধিবলৈ বুলি। তাৰপিছত আৰু বেলেগ বান্ধিব আৰু। এইবোৰ গোটাই লৈছে প্ৰথম। ল'ৰাটোৱে গোটাই দিছে, দেউতাকে বান্ধি গৈছে। ল'ৰাই গোটাই গৈছে, দেউতাকে বান্ধি গৈছে। তেতিয়া উজু হয় আৰু, নহ'লে একেজনে আকৌ গোটাই মেলি বান্ধিবলৈ হ'লে সময়ো হয়, লাগে নাই। সেইকাৰণে তাৰমানে সোনকালে হোৱাটো এতিয়া বিচাৰিছে আৰু, সেইকাৰণে পূৰা সোনকাল কৰিবৰ কাৰণে বান্ধি লৈছে আৰু। ল'ৰাই গোটাই দিছে, দেউতাকে বান্ধি আছে গছকি গছকি আতি আতি। তাৰপিছত নিব আৰু। নিবলৈ মানে এডোখৰত কাণত নিব, এডোখৰত ঠেলাত নিব। পূৰা আতি আতি বান্ধি লৈছে। বান্ধি শেষ হোৱাৰ পিছত নিব আৰু লাহেকৈ। বান্ধি শেষ হৈ গ'ল, শেষ হৈ গ'ল বুলি কৈছে। এতিয়া নিবলৈ বুলি লৈছে। এয়া
ইফালৰ এইখিনি গোটেইখিনি কমপ্লিট, সিফালৰখিনি আমাৰ নহয়, সিফালৰখিনি বেলেগৰ, ইফালৰখিনি আমাৰ। এইবোৰ লোকৰ ধান, ধুনীয়া হৈছে ধানবোৰ, ভালেই হৈছে, ইমান বেয়া হোৱা নাই। এইয়া নিবলৈ বুলি ৰেডি হৈছে আৰু। এইয়া এজনে এতিয়া নিবলৈ বুলি ল'লেই বিৰিয়াত। এয়া মোৰ পেহী ল'ৰা হয়, মোৰ মানে মানুহজনৰ পেহী ল'ৰা, মোৰ হ'ল দেউৰা। সি নিছে, ককাইকে বান্ধি দিছে, সি নিয়ে আছে। এইয়া সি নিছে। এইয়া আইজং ধান নি আছে। এইবোৰ বেলেগ দাৱনীয়া লোকৰ পথাৰত দাই আছে, আমাৰ নহয়, এইবোৰ বেলেগৰ ধান। দাৱনীয়া পূৰা দাই আছে। তাৰপিছত এয়া এজনে নিব, সেয়া আমাৰ মানুহজনে বিৰিয়াত এতিয়া হালি আছে, নিব তেওঁ। তাৰপিছত এয়া হ'ল মোৰ বৰজনা। বৰজনা মানে আমি হ'লোঁ দেওধাই, তেওঁলোক মহন, আমাৰ সম্বন্ধত মোৰ বৰজনা হয়। তেওঁ এতিয়া নিব, আমাৰ মানুহজনেও নিব, তাৰপিছত তেওঁ নিব। আগত এজনে নিলেই, মোৰ দেউৰা হয়, পেহী ল'ৰা। এতিয়া তেওঁলোক দুজন মানে বৰজনা মানে আমাৰ মানুহজনৰ লগৰ আৰু। এতিয়া নি আছে আমাৰ মানুহজনৰ আগত, তেওঁ পিছত পূৰা কথা পাতি গৈছে, বন্ধু যে। লগৰ সমনীয়া হ'লে বুলি ক'লে কিমান কথা ওলায়, আমাৰচোন সমনীয়া হ'লে বুলি ক'লে মানে আমাৰ কথা পাতি পাতি শেষেই নহয়। এতিয়া তেওঁলোকো তেনেকুৱা, বহুত দিনৰ মূৰত লগ পোৱা নিচিনা হয়। তেওঁলোকৰ চোতালতে ঠেলাখন থৈছে। তাৰপৰা এইডোখৰ এতিয়া পথাৰৰ পৰা তেওঁলোকৰ ঘৰলৈকে নিব, চোতাললৈকে, চোতালৰ পৰা তাৰপৰা ঠেলাত নিব। এতিয়া পূৰা কথা পাতি পাতি গৈ আছে দুইজন বন্ধুৱে। বিৰিয়াত ধান নিলে বৰ ধুনীয়া দেখি, পূৰা হালি হালি গৈ থাকে নাই। এতিয়া গৈ আছে, গৈ গৈ তাৰপৰা ঠেলাত তুলিব, ঠেলাৰ পিছত আমাৰ ঘৰলৈ আহিব। এতিয়া গৈ আছে কথা পাতি পাতি দুইজনে। বহুত দিনৰ মূৰত বন্ধুক লগ পালে আৰু এনেকুৱা হয় আৰু, আপোনালোকে জানেই। এতিয়া গৈ আছে, আৰু বেছি দূৰ নাই ঠেলাখন পাবলৈ, পাই পিনিয়ে তাৰপৰা ইডোখৰ ঠেলাত আনিব। তেওঁলোকে অকল ঠেলালৈকে উলিয়াই দিব, ইডোখৰ তাৰমানে ল'ৰাই আৰু মানুহজনে আনিব। এইবোৰ আহি আছে, এইবোৰ নাই হোৱা এতিয়া ধান, এইবোৰ বেলেগৰ ধান, আমাৰ নহয়। এয়া মানুহজন, এয়া তেওঁৰ লগৰ গৈ আছে। এতিয়া তেওঁলোকৰ বাৰীয়েদি নিব লাগিব, তেওঁলোকৰ চোতালতে যিহেতু ঠেলাখন থৈছে, এতিয়া ঠেলাত তুলিবলৈ যাব। গৈ আছে তেওঁলোকৰ বাৰীয়েদি, আগে আগে আমাৰ মানুহজন, পিছে পিছে তেওঁ। সম্বন্ধত আমাৰ বৰজনা হয় আৰু। গৈ আছে। এইফালে তেওঁলোকৰ ইয়াত গৰু ছাগলী সোমাব বুলি জপনাত দিয়াও আছে, এইফালে জপনাত পাৰ হৈ পিনি গৈছে। তেওঁলোকৰ গাহৰিও এটাও আছে ইয়াত, এইটো তেওঁলোকৰ গাহৰি, ইয়াত বান্ধি থৈ দিছে। এয়া শাকনি বাৰী, সিফালে শাকনি বাৰী নেট দি থৈছে, শাক লগাই থৈছে। তেওঁলোকৰ ঘৰ কিনাৰেদি এইয়া লাষ্টত ঠেলাত তুলিলেহি আৰু ধান। এয়া এতিয়া এডোখৰ ঠেলাত আহিব, এইডোখৰ ঠেলাত সেয়া আপা আছিলে, এতিয়া ল'ৰা আৰু দেউতাকে এডোখৰ ঠেলি পিনি ঠেলাত আহিব। এয়া আহি আছে ঠেলা বিৰিয়াৰ ওপৰত। এয়া ঠেলাত পদূলিটো তেওঁলোকৰ দীঘল হয়, মেইন আলিটো পাবলৈ অকণমান দূৰ হয়গৈ। এয়া আহি আছে, এতিয়া মেইন ৰাস্তা নাই পোৱাহি, পদূলিটো অকণমান দীঘল যে, সেইকাৰণে অকণমান সময়টো লাগে আৰু। আহি আছে, এয়া মেইন আলি পালেহি, এইফালে আহি আছে আৰু এতিয়া মেইন ৰাস্তাইদি ধান আনি। আমাৰ ঠেলাখন চকাকেইটা ডাঙৰ, অকলে ঠেলিবলৈ হ'লে বহুত কষ্ট।